ইতিমধ্যে আমি আমাৰ সিদ্ধান্ত লৈছোঁ কেইবাটাও হয়, কিন্তু তাৰ আগতে আমি কৈছোঁ যে চৰকাৰে যিবোৰ সিদ্ধান্ত লৈ আছে সেই সিদ্ধান্তবিলাকৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো সফল হৈছে নে, এইটো ডাঙৰ কথা হৈছে, গুৰুত্বপূৰ্ণ বিষয় এটা। কিয়নো আজি আমাৰ শিক্ষকসকলক বিভিন্ন শৈক্ষিক পৰিৱেশৰ উপৰিও বিভিন্ন কামত এখন নিয়োজিত কৰি আছে। ইতিমধ্যে চৰকাৰে বা বিভাগে আমাৰ বিভাগে এখন শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰে আৰু শৈক্ষিক দিনপঞ্জীত তাত প্ৰতিটো দিনৰ কৰ্ম পদ্ধতিবিলাক তাতে সুন্দৰভাৱে মানে দিয়া আছে। শৈক্ষিক দিনপঞ্জী আপোনালোকে শৈক্ষিক দিনপঞ্জীৰ যোগেদি পৰিচালিত হ'ব, এটা সমস্যা নাই। নিশ্চিত আছে। তাত গোটেইখিনি কথা উল্লেখ আছেই। তাত কেতিয়া পৰীক্ষা পাতিব লাগিব, কেতিয়া আমাৰ কি ধৰণে ক্লাছ হ'ব, কেতিয়া উদযাপন কেইটা উৎসৱ আমি উদযাপন কৰি বছৰত কোনকেইটা উৎসৱ উদযাপন কৰা হ'ব, তাত সুন্দৰভাৱে মানে সন্নিহিত কৰা আছে। আৰু তাৰোপৰি হঠাৎ যে এতিয়া শেহতীয়াভাৱে যি কেইটামান মানে নিৰ্দেশনা আহি পৰে যে এনেকুৱা ধৰণৰ হঠাৎ আহি পৰে ৰাতিৰ ভিতৰতে ৰাতি 11টা বজাত এটা নিৰ্দেশনা দিব যে কাইলৈ ইমানটা গছ পুলি ৰোপণ কৰিব লাগিব বিদ্যালয় প্ৰতি বিদ্যালয়। কাইলৈ কি আছে, কাইলৈ খেল মহাৰণ আছে, অমুক শিক্ষকজনক অমুক ডিউটি দিয়া হৈছে, খেল মহাৰণৰ ডিউটি দিব। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যিকোনো মুহূৰ্তত যিকোনো ডিউটি দিব লগা সাজু মানে কেতিয়া আহে ডিউটিবিলাক, কেতিয়া কেনেকৈ নিৰ্দেশনাবিলাক আহে, আৰু এইটো আহে স্পষ্ট লিখিত নিৰ্দেশনাও নাহে, এটা হোৱাটছআপৰ জৰিয়তে আহে। আমাক তাৰমানে গোটেই এটা হোৱাটছআপ গ্ৰুপ খুলি প্ৰতিটো ক্লাষ্টাৰ বা প্ৰতিটো এটা স্তৰত আমাক কি কৰিছে, আমাৰ গ্ৰুপ এটা খুলি তাত এজন মেডিয়েটৰ থাকে, মানে CRCC বুলি কয় কোঅৰ্ডিনেটৰ, আৰু সেই কোঅৰ্ডিনেটৰজনে আমাৰ লগত যোগৰক্ষা মানে যোগসূত্ৰ ৰক্ষা কৰি থাকে, ৰক্ষা কৰি থাকে। আৰু তেওঁ মানে চৰকাৰী নিৰ্দেশনা হিচাপে নিদিয়ে, এটা মেছেজ হিচাপে দিয়ে। কালি MD ছাৰে মিটিং কৰি এইটো জনাইছে, কালি অমুক ডিৰেক্টৰে এইটো মিটিং কৰি জনাইছে, আমাক এইটো কৰিব লাগে, আজি ৰাতিপুৱা 9টা বজাৰ পিছত কৰিব লাগে, আজি ৰাতিপুৱা 10 বজাৰ পিছত কৰিব লাগিব, আজি ৰাতি দিনত 2টা বজাৰ পিছত কৰিব লাগিব। যে কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব একো নাই। এতিয়া মই এটা সাধাৰণ এক্সাম্পল দিছোঁ। এই সিদিনাখন পূজাৰ বন্ধ খুলিছে, 2টা পৰীক্ষা পাতিবলৈ দিছে। এটা আছে আমাৰ পেট বুলি কয়, মানে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট। সেইটো ভাল পিৰিয়ডিক এছেছমেণ্ট টেষ্ট, যিটো চৰকাৰে সিদ্ধান্ত লৈছে, খুব ভাল সিদ্ধান্ত লৈছে। কিন্তু সিদ্ধান্তটো লৈছে কেতিয়া, কাক সুধিছে, শিক্ষকো নাজানে, কোনো নাজানে। পূজাৰ বন্ধৰ সময়ত লৈছে, পূজাৰ বন্ধ খোলাৰ লগে লগে আগদিনা গধূলি আমি পাইছোঁ। প্ৰধান শিক্ষকগৰাকী সমন্বয়কজনৰ সৈতে যোগাযোগত নাথাকে, একে মেছেজটোৱে দিয়ে। তেওঁ মেছেজটো দিলে আমিও পাওঁ, প্ৰধান শিক্ষকগৰাকীও পায়। পিছদিনা পূজাৰ বন্ধ খুলিছে, 5জনকৈ টিচাৰৰ ষ্টুডেণ্টৰ পৰীক্ষা পাতিব লাগে। কিছুমান স্কুলত বাৰু মোৰ স্কুলত আহিছে ষ্টুডেণ্টৰ সংখ্যা বেছি, কিছুমান বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনে পূজাৰ বন্ধ চলি আছে আৰু বন্ধ এটা দীঘলীয়া বন্ধৰ পিছত নাহে, কিছুমান শিক্ষক নাহে, ষ্টুডেণ্ট পৰীক্ষা দিবলৈ ষ্টুডেণ্ট নাই, কিন্তু ইফালে ফোন কৰি আছে, ফোনৰ ওপৰত ফোন কৰি আছে যে আপোনাৰ পৰীক্ষা পাতিছে নে নাই, আপলোড কৰক, পৰীক্ষাৰ ৰিপ্লাইবিলাক দিয়ক, এনচাৰবিলাক দিয়ক, মেছেজবিলাক আপলোড কৰিব লাগে, এনেকুৱা ধৰণৰ নিৰ্দেশনাবিলাক দি থাকে। গতিকে এইবিলাকে আমাক কিন্তু একদম ব্যতিব্যস্ত কৰি পেলাইছে শিক্ষকসকলে। আচলতে আচল যিটো আমাৰ কাম, শিক্ষক হিচাপে আমাৰ যিটো মূল লক্ষ্য বা উদ্দেশ্য হ'ব লাগে, আমাৰ যিটো মূল কাম হ'ব লাগে, সেই কামটোৰ পৰা আমি আঁতৰত থাকি অন্যান্য কামত বেছি ব্যস্ত থাকিব। অন্যান্য কামবোৰ কি আপোনালোকৰ পৰা জানিব বিচাৰিম, মূল উদ্দেশ্য এজন শিক্ষকৰ স্বাভাৱিক শিক্ষাদান কৰা আৰু কিছু উৎসৱ আপোনালোকেও পালন কৰিব লাগিব, স্বাধীনতা দিৱস, গান্ধী জয়ন্তী ইত্যাদি ইত্যাদি। বা কেৱল শিক্ষাই নহয়, বা আন আন পদ্ধতিৰ যোগেদি ব্যৱহাৰিক শিক্ষা ছাত্ৰ ছাত্ৰীক দিয়াৰ দায়িত্ব। আৰু এটা আছে, সেই একেদিনাই চাবতে আৰু এটা নাচ বুলি পৰীক্ষা এটা আছে। নাচ এতিয়া পাতিব, নেশ্যনেল এছেছমেণ্ট টেষ্ট বুলি আছে। সেই পৰীক্ষাটো এতিয়া এই ডিচেম্বৰত হ'ব, নৱেম্বৰতে হ'ব, কিন্তু এটা প্ৰি টেষ্ট ল'ব লাগে। তাৰ কাৰণে এটা দিছে কুৱেশ্যন পেপাৰ দিছে, সেইটো অনলাইনত দিছে কুৱেশ্যন পেপাৰটো। তাতে একোখন কুৱেশ্যন পেপাৰ 7টাকৈ পেজ আছে, হ'ব দেই। সেই 7টা পেজ আমি স্কুলে প্ৰিণ্ট কৰি পেলাই ল'ৰা ছোৱালী পৰীক্ষা পাতিব লাগে। এতিয়া মোৰ স্কুলত 300 ল'ৰা ছোৱালী আছে, 300 × 7, তাৰমানে কিমানখন কুৱেশ্যন পেপাৰ লাগিব, তাৰ পইচা ক'ৰ পৰা কোনটো শিতানৰ পৰা খৰচ কৰিব, কি কৰিব, সেইবিলাক গাইডলাইন নাই। খালি পৰীক্ষাটো পাতক, আমাক ৰিজাল্টটো দিব লাগে, এইটো ল'ৰা ছোৱালীৰ পৰা পৰীক্ষাটো পাতি ৰিজাল্ট দিব লাগে, এই ধৰণৰ কথাবিলাক আহিছে। গতিকে আমি একদম অস্বস্তিত পৰি গৈছোঁ। পইচা ক'ৰ পৰা আমি নিজৰ পকেটৰ পৰা পইচা খৰচ কৰি হ'লেও আমি প্ৰিণ্ট কৰি আনিছোঁ, কিন্তু প্ৰিণ্ট কৰি আনি পৰীক্ষা পাতিব লগা হৈছে। গতিকে সেই উপায়ন্ত হৈ আমি এতিয়া শিক্ষক সংগঠনসমূহে আমি সিদ্ধান্ত লৈছোঁ যে এই হোৱাটছআপৰ জৰিয়তে যিটো নিৰ্দেশনা আৰু স্কুল শৈক্ষিক যিটো টাইম সময় যিটো আছে, নিৰ্ধাৰিত সময়ৰ বাহিৰত আমি যিবিলাক কাম দিয়ে, সেই কামবিলাকৰ পৰা আমি আঁতৰি থকাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আঁতৰি থকা মানে মূল কথাটো হৈছে আপোনালোকে অশৈক্ষিক যিবোৰ কাম কাজ, যিখিনি কাম আপোনালোকে কৰি আহিছে, কিছু উৎসৱ উদযাপন কৰা বা কিছু এই ধৰণৰ দিৱস উদযাপন কৰা, সেইবোৰতো চলিয়ে থাকিব। অশৈক্ষিক কামবোৰ নকৰে, নহয় জানো? অশৈক্ষিক কামবোৰ নকৰে, আৰু অশৈক্ষিক কামবোৰ আপোনালোকক হোৱাটছআপৰ যোগেদি কৰাৰ নিৰ্দেশ প্ৰদান কৰে। গোস্বামী ডাঙৰীয়া, ৰাতুল গোস্বামী ডাঙৰীয়া, আপোনাৰ ওচৰলৈ যাম। কেইটা হোৱাটছআপ গ্ৰুপত শিক্ষকসকল অন্তৰ্ভুক্ত হৈ থাকে? এটাই হোৱাটছআপ গ্ৰুপ, সেইটোতে নিৰ্দেশ আহে। দৰাচলতে কথাটো এনেকুৱা, এইবোৰ কোনো চৰকাৰী গ্ৰুপ নহয়, চৰকাৰী নিৰ্দেশনাৰে খোলা গ্ৰুপ নহয়।
এই গ্ৰুপবোৰ হ'ল বিভাগীয় বিষয়া বা বিভাগৰ লগত সম্পৰ্কিত হৈ থকা অন্যান্য কৰ্মচাৰীসকলে নিজৰ সুবিধাৰ কাৰণে বা যোগাযোগৰ সুবিধাৰ কাৰণে কৰি লোৱা গ্ৰুপ সেইটোকেই কিন্তু বিভাগীয় গ্ৰুপ হিচাপে ব্যৱহাৰ কৰি থকা হৈছে আৰু তাতেই যেন নিৰ্দেশনাটো দিলেই সকলো কাম হৈ যায় এনে ধৰণৰ এটা মানসিকতাৰ সৃষ্টি হৈছে মই আপোনাক এই কথাটো ক'ব খুজিম যে যদিও আজি আপোনালোকে চৰ্চা কৰিছে এই সমগ্ৰ বিষয়টো কিন্তু এই বছৰৰ বিষয় নহয় এইটো 2016 চনত আমি প্ৰকাশ কৰা বিবৃতি 2016 চনত তেতিয়া 94 দিন পাঠদানৰ দিনৰ ভিতৰত আমি 35 দিন উৎসৱ পালন কৰিছিলোঁ তেতিয়া আমি ইয়াৰ প্ৰতিবাদ কৰিছিলোঁ 2016 চনত আৰু তেতিয়াৰ পৰা আমি ধাৰাবাহিকভাৱে এই বিষয়টোৰ ওপৰত আমি নজৰ ৰাখি আছো আৰু আমি পৰ্যবেক্ষণ কৰিছো যে বেছিভাগ সময়ত আমাৰ এই যিখন শৈক্ষিক দিনপঞ্জী দিয়া হয় এই শৈক্ষিক দিনপঞ্জীখনৰ বাহিৰত কামবোৰ কৰোৱা হয় আপোনাৰ যোৱা বছৰ আমি এটা হিচাপ উদাহৰণ দিয়ক মই উদাহৰণ দিছো যোৱা বছৰ 2023 চনত এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এইটো আমি হিচাপ উলিয়াই দিছিলো মুঠ কাৰ্যদিন আছিল 116 দিন আৰু এই 116 দিনৰ ভিতৰত গোটেইখিনি যদি হিচাপ কৰো আসলতে 31 দিন মানৰ আমাৰ অতিৰিক্ত কাম দিছে দিন কিন্তু 116 দিন এতিয়া ইয়াৰ মই আপোনাক মানে সময় বহুত লাগিব গোটেইখিনি পঢ়ি দিব খোজা নাই মানে আপোনাৰ যোৱা বছৰ অশৈক্ষিক কাম তিনিটা আপুনি কৈ দিয়ক কথাটো হ'ল এনেকুৱা কথাবোৰ সকলো শৈক্ষিক অশৈক্ষিক শব্দটোৰ ভুল ব্যাখ্যা কৰিলে চৰকাৰে আমাক দোষিব কথাটো হ'ল আমাক প্ৰতিটো শ্ৰেণীৰ কাৰণে নিৰ্ধাৰিত এটা পাঠ্যক্ৰম থাকে প্ৰতিটো শ্ৰেণীত প্ৰতিজন শিশুক এটা অৰ্হতা দিয়া হয় যে এই ক্লাছ 5ৰ ল'ৰাটোৱে এইখিনি কথা শিকিব লাগিব তাৰ কাৰণে এই শৈক্ষিক দিনপঞ্জীখনত কৈ দিয়া হয় যে এইখিনি পঢ়াব এই ধৰণে পাঠ্যক্ৰমটো বনোৱা হয় এতিয়া আমি যদি এই পাঠ্যক্ৰমটো সিৰিয়ালি পঢ়াই নাযাওঁ তাৰ মানে শিশুজনৰ অৰ্হতাটো বিপন্ন হ'ল এতিয়া কথাটো হ'ল আমাৰ এই শৈক্ষিক দিনপঞ্জীত এইবাৰ যিটো ঘটনা ঘটিছে এইবাৰৰ ঘটনাটোতে মই উদাহৰণটো দিছো বুজিবলৈ ভাল হ'ব যে 14 অক্টোবৰৰ দিনাখন আমাৰ পূজাৰ বন্ধ খুলিল এইখন শৈক্ষিক দিনপঞ্জী মতে আমি সেইদিনা শ্ৰেণী কৰাৰ উপৰিও লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিৱসটো আমি পালন কৰিব লাগে কৰবাত পৰি গ'ল আমি পেট আৰু নাচৰ পৰীক্ষাটো পাতিব লাগে তাৰ মানে অপৰিকল্পিতভাৱে এই ধৰণৰ কামবোৰ কৰি থকা হৈছে কামখিনি আমি মানে অশৈক্ষিক নহয় কিন্তু পাঠ্যক্ৰম বহিৰ্ভূত কাম এতিয়া গোটেই শিক্ষা ব্যৱস্থাটোত ইমান বেছি হৈছে যে আপুনি ভাবিব নোৱাৰিব মই আপোনাক তথ্যসহ কৈছো এই বিগত আগষ্ট মাহৰ 1 তাৰিখৰ পৰা এই জাপখিনি অৰ্ডাৰ এইখিনি অৰ্ডাৰ হোৱাটছএপত এই সব কাম হোৱাটছএপত অৰ্ডাৰবোৰ আহিছে কি অৰ্ডাৰ আহিছে প্ৰথম আহিল FLNৰ প্ৰশিক্ষণৰ কাৰণে তাৰপিছত আহিল অমৃত বৃক্ষ তাৰপিছত আহিল বিদ্যাঞ্জলি উৎসৱ তাৰপিছত শিক্ষা সপ্তাহ ৰচনা আৰু শ্লোগান লিখা শিক্ষণ সামগ্ৰী দিৱসৰ ECCE প্ৰশিক্ষণ সম্প্ৰীতি ভোজন হৰ ঘৰ তিৰংগা মহাকাশ দিৱস স্বচ্ছতা পক্ষে 15 দিনীয়া কাৰ্যসূচী বিদ্যালয় পৰিচালনা সমিতিৰ 3 দিনীয়া প্ৰশিক্ষণ বীৰগাথাৰ কাৰ্যসূচী ইউডাইছৰ কামবোৰ কৰিবৰ কাৰণে আমাক নিৰ্দেশনা দিয়া হ'ল আপাৰৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে যিটো কাম কৰিছে আপাৰৰ কামখিনি কৰিব লাগে কলা উৎসৱৰ কাম কৰিব লাগে খেল মহাৰণৰ কাৰণে শিশুসকলক আমি ছাত্ৰ ছাত্ৰীসকলক এন্ট্ৰি কৰাব লাগে নিযুত মইনাত আমাৰ সেকেন্ডাৰী লেভেলৰ মানুহখিনি ল'ৰা ছোৱালীখিনি কি কৰিলে এন্ট্ৰি কৰালে তাৰোপৰি এই নাচ আৰু পেট আকৌ অন্যান্য কাৰ্যসূচীবোৰ আছে দিয়া হ'ল এতিয়া এইবোৰ কাম আমি কৰি থাকোতে শৈক্ষিক দিনপঞ্জীত থকা বা পাঠ্যক্ৰমত থকা কামবোৰ কৰো কেতিয়া LP স্কুলত দুজন শিক্ষকৰ মাজৰ পৰা আমি এই কামবোৰ কৰি যাওঁতে মানে 75% স্কুলত দুজন শিক্ষক LP স্কুলত আৰু বাকি 25%ত হয় দুজনতকে 3জন 4জন 5জন শিক্ষক পদত আছে এই কামগুলো আছে কি কয় এজন সিঙ্গেল টিচাৰ আছে আনকি অসমত এতিয়াও মানে টিচাৰছলেছ স্কুলো আছে সো এই গোটেই কথাখিনিত আমি এই কথাটোৱে কৈছো যে হোৱাটছএপত এটা মেছেজ দিব সেইটো ইমপ্লিমেন্ট কৰাৰ কাৰণে আপোনাৰ তাগিদা দিব আৰু এনেকুৱা ধৰণৰ কথা কৈছে আসলতে কি হোৱাটছএপ মেছেজটো চৰকাৰীভাৱে এপ্ৰুভ নহয় এইটো
এপ্ৰুভ হয় আচলতে ইমেইলটো ইমেইল আহিব বা চিঠি আহিব আহিব লাগিব এতিয়া আপুনি চাব দেই আমি যেতিয়া ৰিমছ এপ কৰিছিল চৰকাৰে তেতিয়া আমি চৰকাৰে মই এপৰ প্ৰসংগলৈ আহিম মই চক্ৰৱৰ্তী ডাঙৰীয়াৰ ওচৰলৈ যাব লাগিব উৎপল চক্ৰৱৰ্তী ডাঙৰীয়া আছে গতিকে গোস্বামী ডাঙৰীয়াই শৈক্ষিক আৰু অশৈক্ষিকৰ মাজত ডিভিজনটো কৰিব বিচৰা নাই তেওঁ কৈছে সকলো কামেই শৈক্ষিক হ'ব পাৰে কিন্তু মোৰ দৃষ্টিত কিছুমান কাম ক্লেৰিকেলো আছে এই ধৰক মহাৰাণৰ এন্ট্ৰি বা নিযুত মইনা ডাটা অপাৰেটৰৰ কিছুমান কাম ক্লেৰিকেলো আছে গতিকে সেইবোৰ কাম কৰাৰ ফলত শিক্ষকসকলে যি ধৰণে পাঠদান কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন গঢ়িব লাগে তেওঁলোকে নিজৰ মূল দায়িত্বটো সুচাৰুৰূপে পালন কৰিব পৰা নাই মই চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম আপুনি কিদৰে বিশ্লেষণ কৰে সমগ্ৰ ঘটনা আপোনাৰ এই যি দায়িত্ব সেই দায়িত্বৰ পৰা আঁতৰি আহি আপুনি কিছুমান আন কাম কৰি থাকিবলগীয়া হৈছে চৰকাৰী এই ধৰণৰ নিৰ্দেশবোৰৰ পৰা নহয় জানো ধন্যবাদ আমি প্ৰাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈকে আমি দেখিছোঁ যে এই গোটেই বিদ্যালয় যিটো বিভাগ এই বিভাগৰ কিছুমান নিৰ্দেশনাই আচলতে আমাক ভাৰাক্ৰান্ত কৰিছে শিক্ষক সমাজক যাৰ ফলত নেকি চৰকাৰী বিদ্যালয়সমূহৰ ওপৰত অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী আস্থাহীনতাত ভুগিবলগীয়া হৈছে আজি অবিশ্বাসৰ বাতাবৰণ এটা গঢ়ি তোলা হৈছে যে শিক্ষকক অভিভাৱকে বিশ্বাস নকৰে অভিভাৱকে ছাত্ৰ ছাত্ৰীয়ে এই স্কুলত পঢ়ি নিৰাপদ হ'বনে নহয় তেওঁলোকৰ ভৱিষ্যত জীৱন সুৰক্ষিত হ'বনে নহয় এই কথাবিলাক আহিছে আমাৰ এপিল আছিল এটাই যে আমাক যিহেতুকে গোস্বামী ডাঙৰীয়াই উল্লেখ কৰিছে যে আমাক এখন বছৰৰ আৰম্ভণিতে শৈক্ষিক দিনপঞ্জী দিয়া হয় যিখন শৈক্ষিক দিনপঞ্জীত তাৰ ছমাহিলী পৰীক্ষা গোট পৰীক্ষা তাৰপিছত ফাইনেল পৰীক্ষা টেষ্ট বাছনি পৰীক্ষা ইত্যাদি বিভিন্ন কথা তাত সংশোধন থাকিব তাৰোপৰি আমাৰ যিখন পাঠ্যক্ৰম থাকিব বয়স অনুসৰি প্ৰত্যেক শ্ৰেণীৰ কাৰণে এখন পাঠ্যপুথি পাঠ্যসূচী প্ৰস্তুত কৰা হৈছে এই পাঠ্যসূচীখনৰ যিখিনি আমাক নিৰ্ধাৰিত পাঠ দিয়া হৈছে এই পাঠখিনি আমি যদি এটা বছৰৰ ভিতৰত নিৰ্ধাৰিত বছৰৰ ভিতৰত আমি আগবঢ়াই নিবলগীয়া হয় তেতিয়াহ'লে দেখোঁ যে আমি এইখিনি সামৰি লোৱাটোৱেই আচলতে চিলেবাছ আপোনালোকে কথা কিন্তু তাৰোপৰি এই যিখন নেকি আমাক শৈক্ষিক দিনপঞ্জী দিয়া হ'ল ইয়াৰ উপৰিও প্ৰতি মাহত নিম্নতম 3টা 12 মাহত 34টা মেছেজ আহিব যি মেছেজে আমাক শৈক্ষিক দিনপঞ্জীৰ বহিৰ্ভূত কাম কিছুমান কৰাবলৈ বাধ্য কৰায় আৰু সেইখিনিৰ তাগিদাটো বেছি কাৰণ মুহূৰ্তত দিব নোৱাৰিলে সেই বিষয়াগৰাকীয়ে সেই শিক্ষক বা বিদ্যালয় প্ৰধানক জবাবদিহি কৰে যে তোমালোকক চকজ দিয়া হ'ব আজি ৰাতিৰ ভিতৰত দিয়া 12 বজাত দিব লাগিব ৰাতিপুৱা 1 ঘণ্টাৰ ভিতৰত দিব লাগিব স্কুল ইমান সময়ত খুলিব লাগিব কিন্তু সেইমতে আমাৰ না কম্পিউটাৰ আছে না এতিয়াও আপোনাৰ জানে আচৰিত হ'ব যে বহু স্কুলত প্ৰাইমাৰী ষ্টেজত বেলেগ কৰে ছেকেণ্ডাৰী লেভেলত বহুত ক্লাৰ্ক নোহোৱাত মানে অনুষ্ঠান আছে শিক্ষকে বেল ক'বলগীয়া অৱস্থাও আহিছে চতুৰ্থ কৰ্মচাৰী নাই শিক্ষকৰ কথা বাদেই দিলোঁ ছমাহিলী পৰীক্ষা গ'ল আজি এতিয়াও কিন্তু সকলো বিষয়ৰ পাঠ্যপুথি ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিব পৰা নাই পুৰণা ষ্টক কিছুমান আনি আমি চেষ্টা কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীৰ পৰা আনি কিতাপ আৰু গোটাই দিয়াৰ চেষ্টা কৰিছিলোঁ যে অন্ততঃ হওক কিন্তু এতিয়া আমাৰ গাৰ্জেনে আমাক চাৰ্জ কৰে যে তোমালোকে কিতাপ আহিলে তোমালোকে নিদিয়া তোমালোকে ঘৰত লৈ যোৱা কিন্তু বাস্তৱ ক্ষেত্ৰতো এইটোৱেই যে আমি পুৰণা ছাত্ৰ ছাত্ৰীৰ পৰা কিতাপ তুলি আনি ছাত্ৰ ছাত্ৰীৰ যিখিনি নিড এইখিনি পূৰণ কৰিব পৰা নাই আজিৰ ডেটত আৰু পুঁজিৰ ক্ষেত্ৰত কৈছোঁ যে যদি আমি এই গোটেই পৰীক্ষাটোৰ পৰিচালনা কৰিবলগীয়া হয় নিম্নতম 5,000 টকা যাব এই 5,000 টকা ক'ৰ পৰা আহিব তাৰ কথা যিটো পৰীক্ষা 14 অক্টোবৰ তাৰিখে পৰিচালনা কৰিবলৈ কৈছে আপোনাক আৰু এটা কথা ইনফৰমেশ্যন দিয়া আপোনাৰ অকণমান সময় দিব যেন লাগিছে যে আমাৰ বৰাক উপত্যকাৰ 3খন জিলাত পূজা বন্ধ 6 দিন বেছিকৈ দিয়া হয় তেওঁলোকৰ পূজা কেন্দ্ৰিক কথাখিনি বেছি সেই গৰম বন্ধ তেওঁলোকৰ কম পূজা বন্ধত তেওঁলোকৰ বন্ধটো লৈ লয় এই সময়ত এই যিখন চিডিউল দিয়া হৈছে নাটাৰ পেট পৰীক্ষাৰ এই কিন্তু তাত সমানে আমি কৰিব লাগিব আৰু যদি নকৰে সেইখিনি এই পৰীক্ষাটো কিহৰ পৰীক্ষা এইটো দুটা নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে এটা সেইটো সৰ্বভাৰতীয় শিক্ষকৰ পৰীক্ষা শিক্ষকৰ ছাত্ৰ ছাত্ৰী বৰাক ভেলীটো বন্ধ হৈ আছে এই কথাবিলাকেই আমি কৈছোঁ আৰু তাকে কৰিবলৈ যাওঁতে